বন্যা ক্ষতিগ্রস্ত এলাকার জন্য বিজেপির 16 কোটি টাকার ত্রাণ সাহায্য, ত্রাণ সামগ্রী সহ বন্যা দুর্গত এলাকায় পাঠানো গাড়ির ফ্ল্যাগ অফ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার। ত্রাণ সামগ্রীর মধ্যে রয়েছে 1,80,000 মেখলা চাদর, 1,80,000 টি শার্ট আর 1.5 লাখ মশারি পাঠানো হচ্ছে বন্যা বিধ্বস্ত শিবসাগর চড়াইদেউয়ের বন্যা বিধ্বস্ত এলাকায়। বন্যা বিধ্বস্ত জেলাগুলির পীড়িতদের ব্যাংকের আইএমআই মকুবের ঘোষণা মুখ্যমন্ত্রী। বন্যা ক্ষতিগ্রস্ত এলাকার জন্য বিজেপির 16 কোটি টাকার ত্রাণ সাহায্য এবং ত্রাণ সামগ্রী সহ বন্যা দুর্গতদের এলাকায় পাঠানো গাড়ির ফ্ল্যাগ অফ করলেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। ত্রাণ সামগ্রীর মধ্যে রয়েছে 1,80,000 মেখলা চাদর, 1,80,000 টি শার্ট এবং 1.5 লাখ মশারি, এবং এই সমস্ত কিছু পাঠানো হয়েছে শিবসাগর চড়াইদেউয়ের বন্যা বিধ্বস্ত এলাকায়। বন্যা বিধ্বস্ত জেলাগুলির পীড়িতদের ব্যাংকের আইএমআই মকুবের ঘোষণা করলেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। জনতা পাৰ্টিৰ সেৱাই সংগঠন এই মহামন্ত্ৰক সৰগিত কৰি আজি আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ বাবে কিছু বান সাহায্য প্ৰদানৰ বাবে আজি আমি ইয়াত সমবেত হৈছোঁ। আপোনালোকে জানে যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ দুৰ্যোগে আৰু লগত যোৰহাট আৰু গোলাঘাট জিলাত হোৱা বানপানীয়ে সৰ্বসাধাৰণ ৰাইজক এক দুৰ্দশাগ্ৰস্ত পৰিৱেশলৈকে ঠেলি দিছে আৰু এক প্ৰকাৰ তেওঁলোকে নিজৰ বৰ্তমান আৰু ভৱিষ্যতক লৈ সন্দিহান হৈ পৰিছে। অসমৰ চৰকাৰ আৰু বিভিন্ন দল সংগঠন NGO ব্যক্তিয়ে ইতিমধ্যে বান সাহায্য অভিযানত নামি পৰিছে। আজি আমি সেই প্ৰচেষ্টাকে আৰু অলপ আগুৱাই লৈ গৈ ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালৰ পৰা কেইটামান বিশেষ সাহায্য শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ আমি প্ৰেৰণ কৰিছোঁ। আমি 1,80,000 মেখেলা চাদৰ আমি আমাৰ আই মাতৃসকলৰ বাবে প্ৰেৰণ কৰিছোঁ। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ উপৰিও যোৰহাট আৰু গোলাঘাট জিলাৰ আই মাতৃসকলক এই সাহায্য বা মেখেলা চাদৰ আমি প্ৰদান কৰাৰ বাবে চেষ্টা কৰিম। দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে অসমৰ ৰাজ্যসভা আৰু লোকসভাৰ 13গৰাকী সাংসদ আমি তেখেতৰ লগত ৰাজ্যখনৰ যি বান পৰিস্থিতি সেই বিষয় লৈ তেখেতৰ লগত এক আলোচনাত মিলিত হওঁ। তেখেতে ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আমি কিদৰে ৰাইজৰ লগত অৱস্থান কৰিছোঁ, কেনেধৰণে সহযোগিতা আগবঢ়াই আছোঁ, ক্ষয়ক্ষতিৰ পৰিমাণ ইত্যাদি গোটেইখিনি কথা নিশ্চিতভাৱে আমাৰ লগত আলোচনা কৰিছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চ পদস্থ ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম অসমত আহিছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেইবাটাও পৰামৰ্শ ৰাজ্য চৰকাৰ আৰু দললৈ আগবঢ়াইছে। তাৰ ভিতৰত বান ক্ষতিগ্ৰস্ত ৰাইজক যাতে আমি স্থায়ী সকাহ দিব পাৰোঁ। আগন্তুক দিনত কৃষি বা কৃষকৰ যি লোকচান হৈছে, আমাৰ যিখন ছেক্টৰ পূৰা এই ছেক্টৰটোত যি লছ হৈছে, পোহনীয়া জীৱ জন্তুৰ পৰা আৰম্ভ কৰি খেতিপথাৰ নষ্ট হৈছে, পুখুৰীৰ মাছ ওলাই গৈছে, বিভিন্ন জনৰ ঘৰ বাৰী সম্পূৰ্ণৰূপে নষ্ট হৈছে। তাৰ এটা আমাৰ ওচৰত থকা প্ৰিলিমিনাৰী ৰিপৰ্ট মাননীয় প্ৰধানমন্ত্ৰীৰ হাতত আমি অৰ্পণ কৰোঁ আৰু গোটেই কথাখিনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খুব সুন্দৰভাৱে আমাক আশা দিছে যে কেন্দ্ৰ চৰকাৰে অসমৰ এই বিপদৰ সময়ত, বিশেষভাৱে উজনি অসমৰ ৰাইজৰ এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰে
যথাসম্ভৱ যিমান সহযোগিতা কৰিব লাগে সিমান সহযোগিতা কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগত যি সাহায্য উদ্ধাৰ অভিযান চলি আছে সেই সন্দৰ্ভতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অৱগত কৰোঁ। আৰু তেখেতে গুজৰাটত বিভিন্ন সময়ত বানপীড়িত ৰাইজক কিদৰে ভাৰতীয় জনতা পাৰ্টীয়ে সহায় কৰিছিল, কিদৰে ৰিলিফ মেটেৰিয়েলছ প্ৰদান কৰিছিল, এই গোটেই কথাখিনি আমাক সুন্দৰভাৱে অৱগত কৰে। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সংবেদনশীল নেতৃত্ব আৰু অসমৰ প্ৰতি বানগ্ৰস্ত ৰাইজৰ প্ৰতি তেখেতৰ যিখিনি দায়িত্ব বা কৰ্তব্য সেইখিনি আমি দেখিবলৈ পাই সঁচাকৈ আমি তেখেতক ধন্যবাদ আৰু শলাগ জনাইছোঁ। আৰু নিশ্চিতভাৱে আমাৰ হয়তো কিছুদিনৰ ভিতৰত কেন্দ্ৰ চৰকাৰৰ হয়তো কোনোবা আৰু প্ৰতিনিধি অসমলৈ অহাৰ সম্ভাৱনা থাকিব।